হেল্ল' এভৰিৱান, আধ্যাত্মিকতাৰ ৰেঙনি চেনেলটিলৈ আপোনালোক সকলোকে বহুত স্বাগতম। আশা কৰোঁ আপোনালোক সকলোৱে ভালেই আছে। ফ্ৰেণ্ডছ, মই ইয়াৰ আগৰ ভিডিঅ'টোত আমাৰ দেশত থকা 7টা চক্ৰৰ বিষয়ে কৈছিলোঁ। আমাৰ দেশত 7টা চক্ৰৰ নাম কি আৰু এইবোৰ ক'ত অৱস্থিত সেই বিষয়ে কৈছিলোঁ। আপোনালোকৰ বাৰু মনত আছেনে এই বিষয়ে? যদি নাই, মই আকৌ এবাৰ কৈ দিছোঁ নামকেইটা, ভালদৰে মনত ৰাখিব আৰু যদি মনত নাথাকে তেতিয়াহ'লে ক'ৰবাত লিখি ৰাখিব। এই 7টা চক্ৰ আমাৰ ৰাজহাড়ডাল য'ত শেষ হৈছে সেই অংশটোৰ ভিতৰৰ ফালে, অৰ্থাৎ আমাৰ গুহ্যদ্বাৰৰ পৰা আৰম্ভ কৰি ক্ৰমান্বয়ে ওপৰৰ ফালে উঠি আহি আমাৰ মূৰৰ ওপৰলৈকে থাকে। প্ৰথম চক্ৰটো যিটো ৰাজহাড়ৰ শেষৰ অংশটোৰ ভিতৰৰ ফালে থাকে, সেই অংশটোৰ থকা চক্ৰটোৰ নাম হৈছে ৰুট চক্ৰ, যিটোক অসমীয়াত মূলাধাৰ চক্ৰ বুলি কোৱা হয়, যিটোক বেজ চক্ৰ বুলিও কোৱা হয়। তাৰ 2 আঙুৰ ওপৰত থকা চক্ৰটোৰ নাম হৈছে চেক্ৰেল চক্ৰ, যিটোক অসমীয়াত স্বাদ চক্ৰ বা স্বাধিষ্ঠান চক্ৰ বুলি কোৱা হয়। তাৰ ওপৰত থকা চক্ৰটোৰ নাম হৈছে চ'লাৰ প্লেক্সাছ চক্ৰ, যিটোক অসমীয়াত নাভি কমল চক্ৰ বুলি কোৱা হয়। এই চক্ৰটো আমাৰ নাভিৰ ভিতৰৰ অংশত অৱস্থিত। তাৰ ওপৰত অৱস্থিত চক্ৰটোৰ নাম হৈছে হাৰ্ট চক্ৰ, যিটোক হৃদয় কমল চক্ৰ বুলি কোৱা হয়। আমাৰ হাৰ্টটো য'ত অৱস্থিত, আমাৰ হৃদয়খন য'ত অৱস্থিত, সেই অংশটোত এই চক্ৰটো অৱস্থিত। তাৰ ওপৰত থকা চক্ৰটোৰ নাম হৈছে থ্ৰোট চক্ৰ, ইয়াক অসমীয়াত কণ্ঠকমল চক্ৰ বুলি কোৱা হয়। এই চক্ৰটো আমাৰ কণ্ঠটো য'ত অৱস্থিত, অৰ্থাৎ আমাৰ ডিঙিত যিখিনি অংশত কণ্ঠ অৱস্থিত, সেই অংশখিনিত এই চক্ৰটো অৱস্থিত। তাৰ ওপৰত থকা চক্ৰটোৰ নাম হৈছে থাৰ্ড আই চক্ৰ, যিটোক আজ্ঞা চক্ৰ বা ত্ৰিকুটি কমল চক্ৰ বুলি কোৱা হয়। এই চক্ৰটো সকলোবোৰ চক্ৰৰ ভিতৰত, অৰ্থাৎ 7টা চক্ৰৰ ভিতৰত আটাইতকৈ পাৱাৰফুল চক্ৰ। তাৰ পিছত আৰু শেষৰ চক্ৰটোৰ নাম হৈছে ক্ৰাউন চক্ৰ, যিটোক অসমীয়াত সহস্ৰ কমল চক্ৰ বুলি কোৱা হয়। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ ৰুট চক্ৰৰ বিষয়ে। ৰুট চক্ৰ, যিটোক অসমীয়াত মূলাধাৰ চক্ৰ বুলি কোৱা হয়, এই মূলাধাৰ চক্ৰ বা মূল আধাৰ, এই চক্ৰ মানৱ দেহৰ প্ৰথম চক্ৰ। এই চক্ৰৰ মন্ত্ৰ হৈছে লম। ইয়াৰ ৰং হৈছে ৰঙা ৰং। এই চক্ৰৰ এলিমেণ্ট হৈছে আৰ্থ এলিমেণ্ট। গ্লেণ্ড হৈছে, অৰ্থাৎ যি গ্লেণ্ডে এই চক্ৰটোক, অৰ্থাৎ ৰুট চক্ৰটোক কণ্ট্ৰল কৰি থাকে, সেই গ্লেণ্ডটো হৈছে এড্ৰিনেল গ্লেণ্ড। কিৱৰ্ডছ হৈছে আই হেভ। এই চক্ৰৰ দেৱতা হৈছে গণেশ দেৱতা, আমাৰ আৰাধ্য সিদ্ধিদাতা গণেশ দেৱতা। মূলাধাৰ চক্ৰৰ সম্বন্ধ আমাৰ অচেতন মন, অৰ্থাৎ আনকনচিয়াছ মাইণ্ডৰ লগত আছে, য'ত পাষ্ট লাইফৰ কৰ্ম আৰু অনুভৱ সংগৃহীত হৈ থাকে, যিটো মাইণ্ডত আমাৰ পাষ্ট লাইফত কোনবোৰ আমি কৰ্ম কৰিছিলোঁ আৰু কোনবোৰ আমি অনুভৱ কৰিছিলোঁ, সেই কথাবোৰ আমাৰ আনকনচিয়াছ মাইণ্ডত এইবোৰ সংগৃহীত হৈ থাকে। কৰ্ম সিদ্ধান্ত অনুসৰি এই চক্ৰই আমাৰ ভাবি কৰ্মৰ মাৰ্গ নিৰ্ধাৰণ কৰে, অৰ্থাৎ যিবোৰ কৰ্ম আমি ভাবি থৈ দিছোঁ, এইটো কাম আমি কৰিম ভৱিষ্যতলৈ, ফিউচাৰত আমি এইটো কৰ্ম কৰিম, এইটো কৰিম, সেই কামবোৰ আমাৰ নিৰ্ধাৰিত কৰে। এই চক্ৰ আমাৰ ব্যক্তিত্ব বিকাশৰ আধাৰো হয়। এই ৰুট চক্ৰৰ সকাৰাত্মক উপলব্ধিসমূহ হৈছে যেনে ফূৰ্তি, উৎসাহ, বিকাশ, তেনেকুৱা ধৰণৰ। আৰু যিবোৰ নিগেটিভ উপলব্ধি হৈছে আপোনাৰ স্বাৰ্থপৰতা, চেলফিছনেছ, নিষ্ক্ৰিয়তা, নিজৰ শাৰীৰিক ইচ্ছাৰ দ্বাৰা প্ৰভাৱিত হোৱা ইত্যাদি। মূলাধাৰ চক্ৰটো আকৃতিত 4টা পাহিৰ এটা পদুম ফুলৰ দৰে হয়। ই মানুহৰ মনৰ 4টা কাৰ্য প্ৰতিনিধিত্ব কৰে। সেই 4টা কাৰ্য হৈছে মানস, বুদ্ধি, চিত্ত আৰু অহংকাৰ। এইকেইটা এই চক্ৰতে উৎপন্ন হয়, এই কাৰ্যকেইটা এই ৰুট চক্ৰতে উৎপন্ন হয়। যদি আপোনাৰ লাইফত স্পিৰিচুৱেল এৱেকনিং হয়, অৰ্থাৎ ধৰি লওক আপুনি যদি স্পিৰিচুৱেলিটিৰ পিনে ঢাল খায়, স্পিৰিচুৱেলিটিয়ে যদি আপোনাক আকৰ্ষণ কৰে, তেতিয়া জানিব যে আপোনাৰ প্ৰথমে ৰুট চক্ৰ হিল হৈছে। ৰুট চক্ৰ হিল হ'লে আপুনি স্পিৰিচুৱেলিটিৰ পিনে আকৰ্ষিত হয়।
যেতিয়া আপোনাৰ লাইফত ছাৰ্ভাইভেল অৰ্থাৎ জীৱিকাৰ লগত ৰিলেটেড, মেটেৰিয়েল বস্তুৰ লগত ৰিলেটেড, ফিজিকেল বডিৰ লগত ৰিলেটেড, ধৰক স্পেচিয়েলি আপোনাৰ লোৱাৰ বডি পাৰ্টছৰ লগত ৰিলেটেড যদি ইছ্যুবোৰ নোহোৱা হয় বা ভাল হয়, তেতিয়াহ'লে জানিব যে আপোনাৰ ৰুট চাক্ৰা হিল হৈছে। তেতিয়া আপুনি ইনচিকিউৰিটিৰ পৰা বাহিৰ হ'ব, ভয় কমিব। যিকোনো ধৰণৰ ভয়েই নহওক কিয় আপোনাৰ ভয় কমিব, আপুনি সাহসী হ'ব, আপুনি ব্ৰেভ হ'ব, নিজৰ ঘৰ দুৱাৰ হ'ব, সা সম্পত্তি হ'ব, টকা পইচা থাকিব, মানিৰ ফ্ল' ভাল হ'ব ইত্যাদি। মানে যদি ৰুট চাক্ৰা আপোনাৰ হিল হয় তেতিয়া আপোনাৰ এইবোৰ চাইন দেখা দিব। যদি আপুনি এনেকুৱা সমস্যাত বা ইয়াৰে মেজৰিটি ইছ্যুত ভুগি আছে, এইবোৰ চাইনৰ যদি বেছিভাগ আপোনাৰ লাইফত আছে, তেতিয়াহ'লে আপুনি জানিব যে আপোনাৰ 100% ৰুট চাক্ৰা ব্লকেজ আছে। গতিকে এইখিনিয়ে হৈছে ৰুট চাক্ৰাৰ বিষয়ে। মই এতিয়া চক্ৰবোৰৰ 7টা চক্ৰৰ এটা ছিৰিজ আৰম্ভ কৰিছোঁ। আজি ৰুট চাক্ৰাৰ বিষয়ে ক'লোঁ। মোৰ নেক্সট ভিডিঅ'ত মই চেক্ৰেল চক্ৰ অৰ্থাৎ স্বাধিষ্ঠান চক্ৰৰ বিষয়ে ক'ম। আপোনালোকে চাই গৈ থাকিব চক্ৰবোৰ। তাৰ পাছত মই এই চক্ৰবোৰ কেনেকৈ হিল কৰিব পাৰি, কিদৰে এই চক্ৰৰ লগত ৰিলেটেড ইছ্যুজবোৰ ভাল কৰিব পাৰি, সেই বিষয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে একাদিক্ৰমে ভিডিঅ'সমূহ চাই থাকিব। Thank you so much. Take care of yourself. Bye-bye.